নমস্কাৰ। চৰাইদেউলৈ আহিলোঁ। এইখনেই হ'ল চৰাইদেউ আহোম ডাইনেষ্টি। আপোনালোকে ইতিমধ্যে গম পাইছে বিশ্বৰ ঐতিহাসিক এখন স্থান হিচাপে ঘোষণা হৈছে। ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে চৰাইদেউক স্বীকৃতি দিছে। আৰু এই চৰাইদেউলৈ আহিছোঁ আজি। চৰাইদেউৰ গোটেই পৰিৱেশটো দেখুৱাম আপোনালোকক। আৰু এয়াই হ'ল চৰাইদেউৰ মূল মৈদামটো, অৰ্থাৎ চুকাফাৰ যি মৈদাম আছে ভিতৰত, সেই মৈদামটোৰ ফটো ইয়াত দিয়া আছে। আৰু এইদৰে আপোনালোকে ইয়াত প্ৰৱেশ কৰিবলৈ হ'লে টিকেট কৰিব লাগিব। টিকেট কৰি লোৱাৰ পিছত ইয়াত প্ৰৱেশ কৰিবলৈ দিব। চৰাইদেউৰ এই ঐতিহাসিক স্থানখন এতিয়া পৃথিৱীৰ সকলো মানুহে চিনি পায়। এসময়ৰ মৰাণ আৰু বৰাহীসকলৰ পুণ্যভূমি চৰাইদেউ আহোম শাসকসকলৰ স্মৃতি বিজড়িত এটা পবিত্ৰ স্থান আছিল। আৰু এই স্থানটো এতিয়া বিশ্বৰ সকলোৱে চিনি পায়। এই চৰাইদেউতে প্ৰথমে আহোম শাসক চুকাফাই 1253 খ্ৰীষ্টাব্দত ৰাজধানী হিচাপে স্থাপন কৰিছিল। আৰু খামতি ৰজা দিনলৈকে এই চৰাইদেউখন আহোমৰ ৰাজধানী হিচাপে স্বীকৃতি হৈ আহিছিল। আৰু আহোমসকলৰ 600 বছৰীয়া ৰাজত্ব কালত চৰাইদেউ আছিল পুণ্য আৰু পবিত্ৰ স্থান, যি আজিও অক্ষত অৱস্থাত আছে। আৰু এই চৰাইদেউখনক অসম আৰু ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ইয়াক সুৰক্ষিতভাৱে আৰু অক্ষত অৱস্থাত সুন্দৰকৈ ৰাখিবলৈ। আৰু ওপৰত এইখন দেখিছে আপোনালোকে, এখন লোহাৰৰ নাও। এইখন সেই আহোম যুগত ব্যৱহৃত এখন নাও। আৰু আপোনালোকে এইদৰে এইফালে ওপৰলৈ উঠি গ'লে চৰাইদেউৰ যি চুকাফাৰ যি মূল মৈদামটো আছে, সেই মৈদামটো দেখিবলৈ পাব। যথেষ্ট ওখ আছে, ষ্টেপবিলাক উঠি গ'লে আপোনালোকে দেখিবলৈ পাব। আৰু এই চৰাইদেউখন মূলতঃ 4টা ভাগত ভগাব পাৰি: ৰাজধানী অঞ্চল, অন্যান্য আৱাসিক অঞ্চল, পবিত্ৰ ধৰ্মানুষ্ঠান থকা অঞ্চল আৰু মৈদাম অঞ্চল। এইদৰে 4টা ভাগত ভগাব পাৰি। আৰু ইয়াত মুঠ প্ৰায় 90টা মৈদাম আছে। আৰু ইতিমধ্যে পুৰাতত্ত্ব বিভাগে ইয়াত খনন কাৰ্য চলাই আছে, গৱেষণা কৰি আছে তেওঁলোকে। আৰু হয়তো মৈদামৰ সংখ্যা বাঢ়িবও পাৰে। এয়া আমি পাইছোঁহি চৰাইদেউৰ মূল মৈদামটো। দেখুৱাই আছোঁ, ৰ'ব আৰু অকণমান আগত যাব লাগিব। সিফালে সিটো ছাইডত আৰু আছে মৈদাম। এয়া লাষ্ট আমি আহি পালোঁ চৰাইদেউৰ মূল মৈদামটো। দেখিছে, এইফালেও যাব পাৰে, এফালেও মৈদাম আছে। এয়া হ'ল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ এয়া মৈদাম। এতিয়াও অক্ষত অৱস্থাত সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। এয়া দেখিছে আপোনালোকে। এইটোৱে হ'ল চৰাইদেউৰ মূল মৈদামটো। মৈদামৰ ভিতৰভাগ আপোনালোকে দেখিছে, এয়া খোলা আছে। সেইটো ভিতৰৰ পৰা এইটো আউটলুক। আহিব আপোনালোকে, চাব চৰাইদেউ। ইতিমধ্যে ঐতিহাসিক এই চৰাইদেউখন অসমৰ প্ৰায় মানুহে চাইছে। বিভিন্ন দেশী বিদেশী পৰ্যটকো ইতিমধ্যে আহিছে ইয়ালৈ। চৰাইদেউখন আচলতে প্ৰথম অৱস্থাত আহোমে যদিও ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল, পাছলৈ সেই ৰাজ পৰিয়ালৰ সদস্যসকলৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া এই চৰাইদেউতে তেওঁলোকৰ ৰীতি নীতি অনুসৰি অলংকাৰ আৰু মৃৎশিল্পৰ সহিতে তেওঁলোকৰ আচাৰ অনুষ্ঠানৰ জৰিয়তে ইয়াতে মৈদাম দিছিল। আৰু পিছলৈ এইদৰে বহুতো, মুঠতে 90টা মৈদাম ইয়াত বৰ্তমানলৈকে পোৱা গৈছে। আৰু এইবোৰ কেতেকী ফুল দেখিছে আপোনালোকে, ফুলা নাই, ফুলিব। বুৰঞ্জী মতে মৈদামত 17 শতিকাৰ আগৰ ভাগত কাঠ ব্যৱহাৰ কৰিছিল। গতিকে যি কাঠ ব্যৱহাৰ কৰা মৈদামসমূহ পুৰাতত্ত্ব বিভাগে হয়তো গৱেষণা কৰাত তেওঁলোকৰ অসুবিধা হৈছে। কিন্তু 17 শতিকাৰ পাছত যি ইটা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে, সেই মৈদামসমূহ কিন্তু এতিয়াও অক্ষত অৱস্থাত তেওঁলোকে খনন কাৰ্য কৰি উদ্ধাৰ কৰিব পাৰিছে। আৰু সেইমতে তেওঁলোকৰ চিহ্নিত কৰাত সুবিধা হৈছে। কিন্তু 17 শতিকাৰ আগৰ যিবিলাক কাঠ দিয়া মৈদাম আছিলে, সেই মৈদামসমূহ ইতিমধ্যে পচি উৱলি গৈছে, তেওঁলোকৰ চিহ্নিত কৰাত অসুবিধা হৈছে। সেয়েহে এই দেখিছে মোৰ ফ্ৰণ্টত, এই মৈদামটো ইতিমধ্যে খনন কাৰ্য চলাই আছে পুৰাতত্ত্ব বিভাগে। আৰু ইয়াত 40 বছৰীয়া এজন যুৱক আৰু 23-24 বছৰীয়া 4 গৰাকী মহিলাৰ কংকাল কিছুমান চিহ্ন পোৱা গৈছে বুলি ইয়াত উল্লেখ কৰিছে।
এয়াই আছিল চৰাইদেউ মৈদাম। মই খুব চমুকৈ আপোনালোকক এটা আভাস দিলোঁ। আপোনালোকে নিজে আহিব, খুব সুন্দৰ ঠাই, আহি ভাল পাব।